শংকৰ স্বৰূপে হৰি কলি যুগে অৱতৰি অজগতত ধৰ্ম প্ৰচাৰিলা এৰা নাম ধৰ্ম প্ৰৱৰ্তাইলা পাপী তাপী উধাৰিলা অনৰতনু খাম ফলকো ৰিলা হৰিয়ে ৰাম আহিনি মাহত শুক্ল পক্ষত দশমী তিথি বৰদোৱা উত্তৰে আলি পুখুৰী বিজয়া দশমীৰ দিনা শংকৰ জন্ম হ'ল জনম দিয়া জননী বৈকুণ্ঠলৈ গ'ল ৰাম ৰাম আহিনি মাহত শুক্ল পক্ষত দশমী তিথি বৰদোৱা উত্তৰে আলি পুখুৰী বিজয়া দশমীৰ দিনা শংকৰ জন্ম হ'ল জনম দিয়া জননী বৈকুণ্ঠলৈ গ'ল ৰাম ৰাম মাতি নামে সত্য সন্ধ্যা পিতা কুসুম্বৰ বৰদোৱাৰ জন্ম ল'লে শ্ৰীমন্ত শংকৰ খেৰ সুতি পতি পালৰ ডাঙৰ দীঘল হ'ল মহেন্দ্ৰ কন্দলি তোলে শিক্ষা দীক্ষা হ'ল আহি মাহত শুক্ল পক্ষত দশমী তিথি বৰদোৱা উত্তৰে আলি পুখুৰী বিজয়া দশমীৰ দিনা শংকৰ জন্ম হ'ল জনম দিয়া জননী বৈকুণ্ঠলৈ গ'ল বান্ধৱ কৃষ্ণ এৰা
জয় গুৰু শংকৰ সৰ্বগুণাকৰ অজাকেৰি নাহিকে পাম তুহাৰি চৰণ ৰেণু শতকোটি বাৰে কৰো নাম হৰিয়ে ৰাম নাম শ্ৰীমন্ত শংকৰে অসমত এখনি ভক্তি নদী বোৱাই থৈ গ'ল সেইখন নদীতে ভক্তসকলে গা ধুই পবিত্ৰ হ'ল ৰাম ৰাম শ্ৰীমন্ত শংকৰে অসমত এখনি ভক্তি নদী বোৱাই থৈ গ'ল সেইখন নদীতে ভক্তসকলে গা ধুই পবিত্ৰ হ'ল শংকৰে খন্দালে নামৰে পুখুৰী মাধৱে বন্ধালে আলিৰে দাঁতিতে ৰুলে কদম জুপি ভকতে জোৰাব শ্ৰীমন্ত শংকৰে অসমত এখনি ভক্তি নদী বোৱাই থৈ গ'ল সেইখন নদীতে ভক্তসকলে গা ধুই পবিত্ৰ শংকৰ মাধৱ গুৰু শংকৰ মাধৱ দুয়োজনাই আমাৰ গুৰু পৰম বান্ধৱ শংকৰ মাধৱ গুৰু শংকৰ মাধৱ দুয়োজনাই আমাৰ গুৰু পৰম বান্ধৱ জয় জয় বটৰুৱা বৈকুণ্ঠ দুতয় সেই স্থানে নিজ গুৰু ভৈলন্ত উদয় শংকৰ মাধৱ গুৰু শংকৰ মাধৱ দুয়োজনাই আমাৰ গুৰু পৰম বান্ধৱ 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 ৰাম জয় ধন্যবাদ। সদূৰ মাজুলীৰ পৰা আহি আমাৰ এই ৰং চেনেলৰ মজিয়াত উপাসনা অনুষ্ঠানত দিহানাম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰাৰ কাৰণে ভাল লাগিছে। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতলৈ ইয়াতকৈ সুন্দৰ কোনো অনুষ্ঠানত ভালধৰণে মোৰ প্ৰভু ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেখেতে সুন্দৰভাৱে সন্মতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাৰ সকলোলৈ। ইমান কণমানি বাপকেইজন আহিছে যে হৰিনাম গাবলৈ। এই ভৰ বাৰিষা মাজুলীৰ পৰা অহা যোৱাটোৱে কিমান কঠিন, কিমান কষ্ট। তাত যে আপোনালোকে ইমান সাহস কৰি, মই দুঃসাহস বুলিয়ে কৈছোঁ, কৰি যে আহিছে আপোনালোকে ইমান কণমানি তিনিজন বাপক লৈ ইমান কষ্ট কৰি ইয়াত আহি বহিলেহি পবিত্ৰ মজিয়াত, পবিত্ৰভাৱে নামটো ল'লে। ধন্যবাদ। গোবিন্দে গকুলত ভাণ্ড ভাঙিছিলা গপ শিশু গণ সংগে লৱণো খাইছিলা গোবিন্দে গকুলত ভাণ্ড ভাঙিছিলা গপ শিশু
যশোৱা জননী কিননি দাৰুণী অ কৃষ্ণ কায়ুৰলে কংকালে বান্ধে কোমল দেহত বড় দুখ পায়া মাৰ মুখ চাই চাই কৃষ্ণ অ নাবান্ধা নামাৰা আয়ে অ মই লনো খোৱা না অ বিনা দুখত বান্ধি মাৰা পৰৰ পুত্ৰ পাইহে নাবান্ধা নামাৰা আয়ে নাবান্ধা নামাৰা অ মই লনো খোৱা না বিনা দুখত বান্ধি মাৰা পৰৰ পুত্ৰ পাইহে নাবান্ধা নামাৰা পঞ্চ বছৰতে ধেনু চাৰু তোৰ খৰে সামান্য দুখতে মাও বান্ধিলি আমাৰে নাবান্ধা নামাৰা আয়ে অ মই লনো খোৱা না অ বিনা দুখত বান্ধি মাৰা পৰৰ পুত্ৰ পাইহে নাবান্ধা নামাৰা নাথাকো নাথাকো আৰু তোৰ ঘৰে বিনায় অপৰাধে বান্ধা গৰুৰ পঘালৈ নাবান্ধা নামাৰা আয়ে অ মই লনো খোৱা না অ বিনা দুখত বান্ধি মাৰা পৰৰ পুত্ৰ পাইহে নাবান্ধা নামাৰা কিনো লীলা নকৰিলা হৰি গকুলত হে কিনো লীলা নকৰিলা হৰি গকুলত হে মাধৱ ৰহি খুলিলা শুনা সৰ্বলোক হে কিনো লীলা নকৰিলা হৰি গকুলত হে কিনো লীলা নকৰিলা কিনো লীলা নকৰিলা হৰি গকুলত হে কিনো লীলা নকৰিলা কিনো লীলা নকৰিলা হৰি গকুলত হে ভোলা ৰাম হৰি জেৱে ভোলা ৰাম হৰি জেৱে প্ৰাণ থাকে মানে হে কিনো লীলা নকৰিলা কিনো লীলা নকৰিলা হৰি গকুলত ৰাম জয় হৰি ধন্যবাদ। ভগৱন্তৰ নাম গুণ গোৱাত ঠিকেই হৈছে, অৱহেলাটো বাৰু অহা নাই, কিন্তু দিহানামৰ প্ৰকৃত নিয়মাৱলী মতে অলপ ভুল গুটি কিছু ৰৈ গৈছে। এইকণ সংশোধন কৰি ল'ব ভৱিষ্যতলৈ, যাতে সুন্দৰভাৱে মোৰ প্ৰভু ভগৱন্তৰ গুণ নাম গাবৰ কাৰণে তেৰাই সকলোকে আপোনাসৱক সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাসকল। সুদূৰ বঙাইগাঁৱৰ পৰা আহি আপোনালোকে ইমান কষ্ট কৰি আহিছে নহয়, গৃহকৰ্মৰ এৰি বিলম্বনটো দিবলৈ চেষ্টা কৰিছিলে আই, কিন্তু আৰু মাত্ৰাটো পৰিব লাগিব, যেনে এনেকৈ দি এনেকৈ দি এইটো এই বস্তুটো আকৌ এবাৰ এনেকৈ দিহে চাপৰিটো। ধন্যবাদ। ৰাম ৰাম
হে কৃষ্ণ কৃপাময় দৈৱকী নন্দন ভক্তিভাৱে বন্দো প্ৰভু তোমাৰ চৰণ হে ৰাম মদগৰ্বী ৰুক্ম বীৰক দমন কৰিলা প্ৰাণপ্ৰিয়া ৰুক্মিণীকা উদ্ধাৰ কৰিলা কৃষ্ণ কুণ্ডিলত ৰুক্মিণীৰ সয়ম্বৰ পাতিছে কত ৰজা মহাৰাজাৰ আগমন ঘটিছে অহা নাই কৃষ্ণ গোসাঁই ৰাজকন্যা ৰুক্মিণীয়ে আছে বাট চাই অ কেতিয়া পাবহি মোৰ প্ৰাণ জুৰাই কৃষ্ণ কুণ্ডিলত ৰুক্মিণীৰ সয়ম্বৰ পাতিছে কত ৰজা মহাৰাজাৰ আগমন ঘটিছে অহা নাই কৃষ্ণ গোসাঁই ৰাজকন্যা ৰুক্মিণীয়ে আছে বাট চাই অ কেতিয়া পাবহি মোৰ প্ৰাণ জুৰাই ৰাম লক্ষ্মী স্বৰূপিণী ভীষ্মকানন্দিনী কৃষ্ণ তেয়াৰ পিলেছি ভাতৃৰূপবীৰে কৃষ্ণ নিন্দা কৰে হৈলহিতে বিপৰী কুণ্ডিলত ৰুক্মিণীৰ সয়ম্বৰ পাতিছে কত ৰজা মহাৰাজাৰ আগমন ঘটিছে অহা নাই কৃষ্ণ গোসাঁই ৰাজকন্যা ৰুক্মিণীয়ে আছে বাট চাই অ কেতিয়া পাবহি মোৰ প্ৰাণ জুৰাই বান্ধৱ কৃষ্ণ ৰুক্মবীৰে বোলে বাণী শুনৰে ৰুক্মিণী শিশু পালক বৰিবি তই মোৰ বাক্য মানি নলবি কৃষ্ণৰ নাম সন্মুখত মোৰ গোৱালৰ লৰা গোপিনীৰ বস্ত্ৰ চৰায়ে ৰাম কৃষ্ণ নকৰিবা কৃষ্ণ নিন্দায় দাদা নহবায় স্থিৰ এ ৰাম তেৱেই পাব বৰ মাল্যয় দাদা ভগ্নী ৰুক্মিণী
কৃষ্ণ কৃষ্ণ ও হৰি ও ৰাম কৃষ্ণ। ধন্যবাদ। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভুল ত্ৰুটিখিনি সংশোধন কৰি পুনৰ ইয়াতকৈ সুন্দৰ অনুষ্ঠানত যাতে মোৰ প্ৰভু ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিব পাৰে। ধন্যবাদ থাকিলে আপোনাৰ সকলোলৈ। আইসকল, বীৰ কীৰ্তন বীৰৰ দৰে গালে ন? ভাল হৈছে। কিন্তু আই অকণমান কুটি নাটি বহুতখিনি ৰৈ গৈছে, সেইখিনি কিন্তু আপোনালোকে শুধৰাব লাগিব। অকণমান ভালকৈ পৰিৱেশন কৰিব, তেতিয়া ভাল হ'ব ন? আই আপোনালোকৰ ভাল দলীয় ঐক্য মাত কথা, ইমান সৰু ছোৱালীকেইজনী ইমান সুন্দৰভাৱে সংগত কৰিছে, বৰ সুন্দৰ আই, ভাল হ'ব। খালি অকণমান এই ফুলকেইটা শুধৰাই ল'ব। উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। কালিন্দ্ৰীৰ তীৰে হৰিয়ে অহে ধেনু চৰাব যায় গপ শিশু হবে বংশী বজাই কালিন্দ্ৰীৰ তীৰে হৰিহে
হৰিবলা হৰিবলা অ হৰি অ ৰাম সবাক গুৰুজনাই কৃপা কৰক প্ৰভু নাম ধৰ্মই নেৰক হৰিবলা 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 ধন্যবাদ। সংসাৰৰ মায়াসমূহবিলাকত আবদ্ধ হৈ সংসাৰত মানুহবিলাক আসক্তিত ভুক্তভোগী হৈ থাকে, কিন্তু সেই মায়ামোহ ত্যাগ কৰি আপোনাৰ সবজে আজি ওলাই আহিছে মোৰ প্ৰভু ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে। ভাল পাইছোঁ এইটো কাৰণে। ভৱিষ্যতলৈ ভুল কুটি যিখিনি ৰৈ গৈছে এইখিনি সংশোধন কৰি শুদ্ধভাৱে মোৰ প্ৰভু ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে প্ৰভুৱে আপোনাৰ সকলোটিকে সমতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাৰ সকলোৰে। আই বাপ সমস্তে সেৱা ধৰিছোঁ। এইখিনি পাবলৈ আপোনালোকে যথেষ্ট কষ্ট কৰিছে নহয় আই, যথেষ্ট আখৰা কৰিছে, শিকিব লগা হৈছে, কিন্তু আৰু অলপ কষ্ট কৰক, আপোনালোক সফল হ'ব আটাই দেই। ধন্যবাদ। বৈকুণ্ঠৰ ভাগৱত কোনে আনি দিলে, ভকতৰ মাজতে কোনে বিলাই দিলে, সেইজনা কোন বাৰু কৰোণা সাগৰ, অ' সেইজনাই আমাৰ গুৰু শ্ৰীমন্ত শংকৰ। হে ৰাম ৰাম বৈকুণ্ঠৰ ভাগৱত কোনে আনি দিলে, ভকতৰ মাজতে কোনে বিলাই দিলে, সেইজনা কোন বাৰু কৰোণা সাগৰ, সেইজনাই
শ্ৰীমন্ত শংকৰে ধৰ্ম প্ৰচাৰিলে মাধৱক লগতে লয় চহৰে নগৰে নামঘৰ সজালে চিৰ যুগমীয়া কৃষ্ণ শংকৰদেৱে বোৱাই দিলে নামৰে নিজৰা লাহে লাহে বৈ আহে বৈকুণ্ঠৰে পৰা ৰাম ৰাম শংকৰদেৱে বোৱাই দিলে নামৰে নিজৰা লাহে লাহে বৈ আহে বৈকুণ্ঠৰে পৰা ৰাম ৰাম উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ মধ্যৰাতি নমাই লতয় শ্ৰীমন্ত শংকৰ ৰাম ৰাম শংকৰদেৱে বোৱাই দিলে নামৰে নিজৰা লাহে লাহে বৈ আহে বৈকুণ্ঠৰে পৰা চাৰিফালে চাৰি হাতী মহাভক্তগণ চাৰিওফ সংগ কৰে নামৰ কীৰ্তন ৰাম ৰাম শংকৰদেৱে বোৱাই দিলে নামৰে নিজৰা লাহে লাহে বৈ আহে বৈকুণ্ঠৰে পৰা লাহে লাহে বৈ আহে বৈকুণ্ঠৰে পৰা লাহে লাহে বৈ আহে ধন্যবাদ। ভাল হৈছে পৰিৱেশন, বেয়া হোৱা নাই। প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনাৰ সকলোটিকে সমতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। আই প্ৰথম আপুনি ভয় খালে নেকি? হে সুৰটো পাহৰি গ'ল ন? সেইকাৰণে একদম কবিতা মতা দি মাতি গ'ল। ভয় খাইছে আপুনি, ভয় খাই সুৰটো পাহৰি গ'ল। আই সেইখিনিয়ে ডাঙৰ কথা। আপুনি যেতিয়া মূল কৌশলগতভাৱে আপুনি আগবঢ়াই নিয়াটো সমুদায় দায়িত্ব আপোনাৰ ওপৰত। আপুনিয়ে যদি নাৰ্ভাছ কৰে, আপুনিয়ে যদি ভয় খায়, গতিকে দলীয় ঐক্যটো একদম দুৰ্বল হৈ গৈছে তেওঁলোকৰ। বহুতখিনি ভুল হৈছে, শুধৰাবলৈ চেষ্টা কৰক। ধন্যবাদ।